বোকো বনগাঁও আঞ্চলিক ৰাভা জাতীয় পৰিষদৰ ৬২ সংখ্যক বাৰ্ষিক অধিৱেশনৰ পূৰ্ণ প্ৰস্তুতি তীব্ৰ গতিত। আজি সুমিত ৰাভাৰ জৰিয়তে লাইখুটা স্থাপন। ৰাজ্যৰ ভূমিপুত্ৰ ৰাভা জনগোষ্ঠীৰ সামগ্ৰিক বিকাশৰ উদ্দেশ্যে অহৰহ চেষ্টা অব্যাহত ৰাখি জাতিটোৰ হকে কাম কৰি অহা জাতীয় সংগঠন ৰাভা জাতীয় পৰিষদৰ বোকো বনগাঁও আঞ্চলিক সমিতিৰ এইবেলি ৬২ সংখ্যক বাৰ্ষিক অধিৱেশন বোকৰ লাংকনা দাখিলিপাৰা আৰু খটখটি গাঁও শাখা সমিতিৰ উদ্যোগত আয়োজন কৰা বোকো বনগাঁও আঞ্চলিক ৰাভা জাতীয় পৰিষদৰ অধিৱেশনখন আনুষ্ঠানিকভাৱে সুপৰিচালনা কৰিবলৈ অধিৱেশনস্থলীত আজি লাইখুটা স্থাপন কৰে। অধিৱেশনৰ কাৰ্যক্ৰমণিকা অনুসৰি ৰাভা হাছং স্বায়ত্তশাসিত পৰিষদৰ কাৰ্যবাহী সদস্য তথা যুৱ নেতা সুমিত ৰাভাৰ জৰিয়তে লাইখুটা স্থাপন কৰা হয়। ইফালে অহা ৮ আৰু ৯ ফেব্ৰুৱাৰীত বিস্তৃত কাৰ্যসূচীৰে আয়োজন কৰা হ'ব অধিৱেশনৰ মূল কাৰ্যক্ৰমণিকা। ৰাভা জাতিৰ পিতৃ সংগঠন বুলি ক'লে আমি ৰাভা জাতীয় সংগঠনটোক আমি আৰু ৰাভা জাতীয় সংগঠনৰ বহু শাখা সমিতি আছে, বহু আঞ্চলিক সমিতি আছে, জিলা সমিতি আছে। প্ৰত্যেকটো আঞ্চলিক সমিতি, জিলা সমিতি, শাখা সমিতিসমূহে ২ বছৰীয়া কাৰ্যকাল, ৩ বছৰীয়া কাৰ্যকাল আছে আৰু এই ৩ বছৰীয়া কাৰ্যকালৰ সমাপ্তিৰ ক্ষেত্ৰত অধিৱেশন হয়, বাৰ্ষিক অধিৱেশন হয়, বছৰেকীয়া অধিৱেশন হয়। আৰু ঠিক সেইদৰে লাংকনা দাখিলিপাৰা খটখটি শাখা সমিতিৰ উদ্যোগত আৰু বোকো বনগাঁও ৰাভা জাতীয় পৰিষদৰ ৬২ সংখ্যক অধিৱেশন আৰু এই অধিৱেশনখন মানে পৰিচালনা কৰিবৰ কাৰণে ইতিমধ্যে এখন সুন্দৰকৈ উদযাপন কমিটি, পৰিচালনা সমিতি গঠন কৰিছে আৰু এই অধিৱেশন সফল কৰিবৰ কাৰণে গোটেই খটখটি বাকী গোৱা ৰাইজৰ সহায় সহযোগ, ক্লাব, মহিলা সমিতিৰ সহায় সহযোগতে এই খটখটিৰ এই আমাৰ খেলপথাৰখনত অহা ৮ আৰু ৯ ফেব্ৰুৱাৰী তাৰিখে ইয়াত এই অধিৱেশনখন অনুষ্ঠিত হ'ব। গতিকে আজি এই পবিত্ৰ দিনটোত, এই পবিত্ৰ ক্ষণটোত, পবিত্ৰ সময়টোত আজি লাইখুটা স্থাপন হৈছে আৰু লাইখুটা স্থাপন কৰিবৰ কাৰণে ইতিমধ্যে মোক আমন্ত্ৰণ কৰা হৈছিল উদ্যোক্তা সমিতিয়ে, বোকো বনগাঁও আঞ্চলিক ৰাভা জাতীয় পৰিষদ আৰু লাংকনা দাখিলিপাৰা খটখটি শাখা সমিতিৰ তিনিওটা সংগঠনৰ আমন্ত্ৰণ মৰ্মে আজি আহি এই লাইখুটাটো স্থাপন আমি কৰিলোঁ। লাইখুটা স্থাপন এইকাৰণে কৰা যায় যে বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠানবিলাকত আগত যাতে আমি ইয়াৰ আনুষংগিকভাৱে ইয়াৰ ৰভাসমূহ তৈয়াৰ কৰিবৰ কাৰণে, ইয়াৰ মঞ্চসমূহ তৈয়াৰ কৰিবৰ কাৰণে বা ইয়াৰ কাম কাজসমূহ ত্বৰান্বিত আগবঢ়াই নিবৰ কাৰণে তাৰ প্ৰাকৰণে এটা লাইখুটা স্থাপন কৰা হয় আৰু ইতিমধ্যে লাইখুটা স্থাপন কৰি আমি সমাপ্ত কৰিছোঁ। আৰু ইয়াৰ যিখিনি কাৰ্যসূচী বুলি ক'লে আমি ক'বলৈ যাম যে আমাৰ ২৫ মানে মাহ আৰু ২৬ মাহ অৰ্থাৎ ৮ আৰু ৯ ফেব্ৰুৱাৰী তাৰিখে ইয়াত আমাৰ এই অধিৱেশন অনুষ্ঠিত হ'ব। যিহেতু আমাৰ দিনৰ ১১ বজাৰ পৰা ইয়াত অতিথিশালা মানে উদ্বোধন হ'ব আৰু দিনৰ ১২ বজাত আৰু প্ৰতিনিধি পঞ্জীয়ন হ'ব। তাৰোপৰি বিয়লি ১:৩০ বজাত মানে প্ৰতিনিধি সভাকক্ষ উদ্বোধন হ'ব। তাৰপিছত প্ৰতিনিধি সভা অনুষ্ঠিত হ'ব ২ বজাত।